নমস্কাৰ সকলোকে এজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কাষ্ট চাৰ্টিফিকেট আৰু ৰিজাৰ্ভেশ্যনৰ সম্পৰ্কত আলোচনা কৰিম, কাৰণ এইখিনি বিষয় বহুতখিনি বিতৰ্ক অদাই থাকে। চাকৰি ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, জেনেৰেল কাষ্টৰ মানুহখিনিয়ে সদায় আক্ষেপ কৰি থাকে আমি জেনেৰেল কাষ্টৰ হোৱাৰ কাৰণে চাকৰি নাপালোঁ বা পঢ়িব সুবিধা নাপালোঁ বা সুবিধাৰ পৰা বঞ্চিত হ'ল, তেনেধৰণৰ লিখনি বিভিন্ন ফেচবুক, হোৱাটছআপ বা ইউটিউববিলাকত আমি দেখোঁ। চ' তাৰ ওপৰত আমাৰ সুপ্ৰিম কোৰ্টে এটা নতুন নিয়ম আনিছে। অলৰেডি আপোনালোকেতো ৰিজাৰ্ভেশ্যনৰ সম্পৰ্কত এটা নতুন নিয়ম আনি আছে, এইখিনি এতিয়ালৈকে এপ্ৰুভ হোৱাগৈ নাই। কিন্তু এইবাৰ কাষ্ট চাৰ্টিফিকেটৰ বা তোমাৰ কাষ্টৰ ওপৰতে এটা নতুন নিয়ম আনিছে। চ' এই নিয়মটোৱে কি কয় অকণমান মই ইয়াতে শ্বেয়াৰ কৰিব চেষ্টা কৰিম। এতিয়া পিকচাৰটো আপোনালোকে নিশ্চয় চাইছে যে ইয়াতে মই আপোনালোকক এনেধৰণে শ্বেয়াৰ কৰিম যে এই ব্যক্তিগৰাকী নাম এক্স, অ'কে, আৰু এই এক্স নামৰ ব্যক্তিগৰাকী জেনেৰেল কাষ্টৰ মানুহ। কি কাষ্টৰ মানুহ? জেনেৰেল। অ'কে, ইয়াতে মই চমুকৈ লিখি দিছোঁ জি বুলি, জি ফৰ জেনেৰেল কাষ্ট। আৰু এইগৰাকী মহিলা এছ চি, অৰ্থাৎ চিডিউল কাষ্টৰ মানুহ। যেতিয়া এই এক্সে এই ৱাই নামৰ মহিলাগৰাকী বিয়া পাতিব, বিয়া পতাৰ পিছত একেদকলৰতো ভৱিষ্যত আছে বা নিজৰ সন্তান জন্ম দিব। সন্তান জন্ম দিয়াৰ পাছত মাক আৰু দেউতাই দুইজনে চিন্তা কৰিলে যে জেনেৰেল কাষ্টৰ হ'লেতো এডুকেশ্যন বা জব ৰিলেটেড বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'ব। চ' তেনে ক্ষেত্ৰত একেদকলে যদি ইচ্ছা কৰে, মাক যিহেতু এছ চি বা চিডিউল কাষ্টৰ মানুহ হয়, তেতিয়াহ'লে একেদকলে নিজৰ সন্তানক চিডিউল কাষ্টৰ চাৰ্টিফিকেট দিব পাৰে বা চিডিউল কাষ্টৰ কেটেগৰীত সোমোৱাই দিব পাৰে বা চিডিউল কাষ্টৰ কাষ্ট চাৰ্টিফিকেট উলিয়াব পাৰে। কিন্তু আমাৰ আগৰ নিয়মটো কি আছিলে যে দেউতাকে কি কাষ্টৰ বিয়া পাতিছে বা কোনটো কেটেগৰীৰ মানুহ বিয়া পাতিছে এইটো মেটাৰ নাছিলে। দেউতাক যদি জেনেৰেল কাষ্টৰ হয়, তেতিয়াহ'লে একেদকলৰ ল'ৰা ছোৱালী কি হ'ব? জেনেৰেল কাষ্টে হ'ব, কেতিয়াও এছ চি হ'ব নোৱাৰে। কিয় সেই বিষয়টো আনিছে? চব সুপ্ৰিম কোৰ্টে সেই গোটেইখিনি বিষয় বিবেচনা কৰিছে, চেঞ্জিং টাইম বুলি, সময় যিহেতু সলনি হৈছে, যে এনেধৰণে উপস্থাপন কৰিছে বিষয়খিনি যে একে দুজনেতো বিয়া হৈছে, কিন্তু ল'ৰা বা ছোৱালীজনীতো অকল বাপেকৰে নহয় ন, মাকৰোতো ৰেচপনচিবল আছে, মাকৰোতো ইয়াত কিবা আছে, আমাৰ সম্পৰ্ক আছে, তেজৰ সম্পৰ্ক আছে, মাকৰোতো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ৰেচপনচিবল হয়। চ' এইটো কাৰণে সেই নতুন নিয়মটোৱে কি কয়, তোমাৰ মাক যদি এছ চি কাষ্ট হয়, তেতিয়াহ'লে যদি ল'ৰা ছোৱালীক দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, ইয়াত কোনো ধৰণৰ বাধা আৰোপ নাই। তাৰ কাৰণে কি হ'ব, এই সময়ত কি হ'ব, কোন জেনেৰেল কাষ্টৰ হয়, কোন এছ চি হয়, কোন অ' বি চি হয়, কোন এছ টি পিৰ হয়, কোনেও ধৰিব নোৱাৰিব। আগৰ আমাৰ ৰুলটো কি আছিলে? ছাপ'জ এইগৰাকী এছ টি, আমাৰ চেণ্ট্ৰেলত এছ টি পি, এছ টি হিলছ বা টি ট্ৰাইবছ বুলি নাই, ডাইৰেক্ট এটাই আছে এছ টি অল। কি বুলি আছে? কি হ'ল আকৌ? এছ টি, অ'কে, চিডিউল ট্ৰাইবছ। কিন্তু আমাৰ আছামতে এছ টি হিলছ আছে, এছ টি পি আছে, টি ট্ৰাইবছ আছে, এনেধৰণৰ বিভিন্ন। ঠিক আছে, এইগৰাকী কি হ'ব? তোমাৰ জেনেৰেল। একেদকলৰ যদি বিয়া হয়, মানে এই জেনেৰেল কাষ্টৰ মানুহজন যদি এছ টি পি কোনোবা মহিলাগৰাকীক বিয়া পাতে, তেতিয়াহ'লে একেদকলৰ ল'ৰা ছোৱালী কি হ'ব? জেনেৰেল কাষ্টৰ হ'ব। কি হ'ব? জেনেৰেল কাষ্টৰ হ'ব। ঠিক আছে, জেনেৰেল কাষ্টৰ হ'ব, তাইও জেনেৰেল কাষ্টৰ হ'ব। কিন্তু নতুন নিয়মটোৱে হয় যে একেদকলে এছ টিও হ'ব পাৰে। অ'কে, মন গ'লে একেদকলে এছ টি চাৰ্টিফিকেট মানে কাষ্ট চাৰ্টিফিকেটটো উলিয়াই ল'ব পাৰে নিজৰ সুবিধাৰ কাৰণে। ঠিক আছে, কি উলিয়াই ল'ব পাৰে? এছ টিৰ কাষ্ট চাৰ্টিফিকেটটো উলিয়াই ল'ব পাৰে। এইটোৱে নতুন নিয়ম। ইয়াৰ ফলত কি হ'ব? আমাৰ কি হ'ব যে জেনেৰেল কাষ্টত যেতিয়া শৰ্মা হ'ল, শৰ্মা, বৰুৱা, পৰাশৰ, এইখিনিক আপোনালোকে কেতিয়াবা দেখিব, সেই সময় আহি আছে, সময় যিহেতু চেঞ্জিং হয়, সুপ্ৰিম কোৰ্টে নিজে কৈছে চেঞ্জিং টাইম, সময় সলনি হৈ থাকে, চ' নিয়মখিনিও সলনি হৈ থাকিবলগীয়া। এই সময়ত গম পাব যে শৰ্মা মানুহজনে, শৰ্মালিকা ব্যক্তিজনে কি হ'ব? এছ টি পি হ'ব পাৰে। এইকাৰণে মই কওঁ, যিসকলে জেনেৰেল কাষ্টৰ বুলি বৰ বেছি আক্ষেপ কৰি থাকে, যদি আপোনালোকে সেই সুবিধাবিলাক বিচাৰিব থাকে, তেতিয়াহ'লে এছ চি, অ' বি চি বা এছ টি পিৰ কোনোবা কাষ্টত বিলং কৰা মহিলাক বিয়া কৰিব পাৰে।
ঠিক আছে কি কৰিব পাৰে বিয়া কৰি ল'ব পাৰে যদি এই ৰিজাৰ্ভেশ্যনৰ ছিষ্টেমত লৈ অন্তুষ্ট নহয় বা আক্ষেপ আছে যদি সেই সুবিধাখিনি ল'ব বিচাৰে তেতিয়াহ'লে এইগৰাকী ব্যক্তিয়ে OBC নহয় বা OBC STP নহ'লে STP বিলংছ কৰা কোনোবা এগৰাকী মানুহ বিয়া পাতি লোৱাটো ভাল কাৰণ ইন ফিউচাৰ কামত দিব যদি এনেকুৱা ভাবিছে ঠিক আছে যদি নাই বাবা তেনেধৰণে তাত ক'বলগীয়া নাই চ' নতুন ৰুলটোৱে কি কয় আপোনালোকে নিশ্চয় গম পাইছে সেইটো ক্ৰিমি লয়াৰ লগত ৰিলেটেড হয় এইখিনি কাষ্ট ছিষ্টেমৰ সম্পৰ্কত আৰু সেই বিষয়টো উপস্থাপন হৈছিলে আমাৰ পুডুচেৰী এগৰাকী মহিলাই একেতৰ জীয়েকক SC চাৰ্টিফিকেট চিডিউল কাষ্টৰ চাৰ্টিফিকেট দিব বিচাৰিছিলে আৰু উপস্থাপন কৰাৰ কাৰণে হ'ল মাদাৰ কাষ্ট মানে মাকৰ যিটো কাষ্টত বিলং কৰে এই কাষ্টটো জীয়েকক দিব বিচাৰিছিলে বিভিন্ন সুবিধা এডুকেশ্যন বা বিভিন্ন সুবিধাৰ কাৰণে চ' এই বিষয়টো গৈ কি হ'লগৈ সুপ্ৰিম কোৰ্ট পালেগৈ এনেধৰণৰ বহুত বিষয় আছে আপোনালোকে গম পাব সেইখিনি বিষয় চ' এইখিনি আছিলে ঠিক আছে আপোনালোকে যদি আছাম ট্ৰিবিউন টাইমছ অফ ইণ্ডিয়া পঢ়ি থাকে তেতিয়াহ'লে গম পাব এইটো হ'ল এইটো বিষয়টো 9 নৱেম্বৰ তাৰিখে কি কৰা হৈছিলে উপস্থাপন কৰা হৈছিলে চ' সেইখিনি আছিলে মই ইয়াতে টুলমূলকৈ শ্বেয়াৰ কৰিলোঁ যিখিনি পাৰোঁ আপোনালোকে বাকীখিনি সংযোগ কৰিব কমেণ্ট ছেকশ্যনত আৰু ৰিজাৰ্ভেশ্যন ছিষ্টেমটোক লৈ আপোনালোকৰ কেনেধৰণৰ চিন্তা বা কাষ্ট চাৰ্টিফিকেটটোক লৈ কেনেধৰণৰ থিংকিং আছে বা অপিনিয়ন আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অ'কে থেংক ইউ ছ' মাছ